আজি পুনৰ এজনক বাঘৰ আক্ৰমণ। দলগাঁৱৰ কাছমাৰীত বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন। পথাৰত ধান কাটি থকা অৱস্থাত বাঘৰ আক্ৰমণ। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বাঘে আতংকৰ সৃষ্টি কৰিছে খাৰুপেটীয়া দলগাঁও অঞ্চলত। বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজনৰ পাছত আন এজন লোক। দুদিন পূৰ্বে খাৰুপেটীয়া চৰাঞ্চলৰ বাঘৰ আক্ৰমণত এজন নিহত হোৱাৰ পাছতেই চৌদিশে আতংক বিয়পি পৰে। মঙলবাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এক জাননীযোগে জনায় যে বাঘটো ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ উভতি আহিছে। আজি পুনৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত দাঁতিকাষৰীয়া কাছমাৰী গাঁৱৰ জাহেদ আলী নামৰ এজন ৩০ বছৰীয়া লোকক বাঘে আক্ৰমণ কৰে। খেতিত ধান কাটি থকা অৱস্থাত বাঘে আক্ৰমণ কৰে লোকজনক। বৰ্তমানলৈ বাঘটো কাছমাৰী গাঁৱত থকাৰ সন্দেহ কৰিছে ৰাইজে। বন বিভাগৰ গাফিলতিৰ বাবেই এজনৰ পাছত আন এজন লোকক আক্ৰমণ কৰি গৈছে বাঘে। বাঘটো পিঞ্জিৰাবদ্ধ কৰিবলৈ সক্ষম হ'বনে বন বিভাগে, আৰু কিমানজনৰ মৃত্যু হ'লে টোপনি ভাঙিব বন বিভাগৰ, এই প্ৰশ্ন উত্থাপন হৈছে ৰাইজৰ মাজত। বৰ্তমান দলগাঁও খাৰুপেটীয়া অঞ্চলত বাঘৰ আতংক বিয়পি পৰিছে। কিন্তু এতিয়া ইয়াত ৰাতিপুৱা যিটো বাঘ ওলাইছে, ইয়াত বাঘে যিটো আহি আমাৰ সাধাৰণ মানুহৰ লগত যি ধান কাটি আছে বা আজিকালি ধাননি পথাৰ ধান কাটিব পকি গৈছে, সেই সময়তো ধান কাটি থকা সময়তে বাঘে আহি আক্ৰমণ কৰে। এই উক্ত মানুহজনক এতিয়ালৈকে কোনো ধৰণৰ কৰ্তৃপক্ষৰ পৰা বা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ মানুহ আহিছে যদিও সিহঁতে ৰাইজৰ লগত যেনেকুৱা ৰাইজ তেনেকুৱা সিহঁতো থিয় হৈ আছে। কোনো ধৰণৰ সিহঁতে বিধি ব্যৱস্থা এতিয়ালৈকে লোৱা নাই, বা ইয়াত হাতীৰ প্ৰয়োজন আছিল বা ইহঁতৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা বিভিন্ন ধৰণৰ প্ৰয়োজন আছিল, কিন্তু সেই সাধাৰণ মানুহৰ নিচিনাই সিহঁতে থিয় হৈ আছে। সকালে বাসিরে ফোন মারছে যে তোরা এইদিকে আগে আহই, পরে আমি পরে উঠলাম, মুড়ি ২-৪ জন মানুষ নিয়ে এইদিকে আগে এলাম। আহার পরে অগরে খরা জাল টানতেছে মিছিরে দাবরা নদী পার করে দিছে। পার করে দেওয়ার পরে আমরা আগে আইছি। আহার পরে দেখি এনু এই শুনকে তো বাঘ সান্দাইছে। সান্দানোর পরে আমরা উনু লাইন ধরে আছি, ট্রাক্টর সেক্টর নিয়ে মানুষ এনু আমরা খাড়াই আছি। পরে এনতে না ও 10 মিনিট পরেই শুনি আঙ্গুরিনু এই ধান ক্ষেত মানুষ একদম মারি ফেলাইছে। পরে আমরা এদিকে ঘুরে আলাম, আসি দিই একদম মানুষটা আমরা নিজে আসি দেখছি মানুষটা আহত করছে। এখন বর্তমান ডিগারত নিয়ে গেছে, ওখানে রাহে নাই, এখন গুয়াহাটি রেফার করছে। আমি জানা মতো এইখানে। আর বাঘটা ইনতে আছে উপস্থিত। নতুন বাঘ আজকে সকালে পার হয়েছে। সকালে পার হইতে যেটা খরা টানছে দাবড়াইছে, ওই দৌড়বাড়ি খালি জান্ডা বাঁচাইছে। তারপরে আমরা এলাম, আহার পরে খারাপ আছে বহুত মানুষ। 10 মিনিট পরে আমরা খবর পাইছি মানুষ মারিয়া লাইছে একজন।